বিশ্বকৰ্মা পূজাত এইকেইটা ৰাশিৰ দিন ভাললৈ আহিব, লাভ হ'ব, ধন সম্পদ। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, জ্যোতিষশাস্ত্ৰ অনুসৰি ৰবি গ্ৰহ যেতিয়া কন্যা ৰাশিত প্ৰৱেশ কৰে সেই সংক্ৰান্তিৰ দিনাই বিশ্বকৰ্মা পূজা অনুষ্ঠিত কৰা হয়। অৰ্থাৎ কন্যা সংক্ৰান্তিত বিশ্বকৰ্মা পূজা প্ৰতি বছৰে পালন কৰা হয়। গতিকে জানো আহক এই পবিত্ৰ দিনটিত কোনকেইটা ৰাশিয়ে ভাল ফল দেখিবলৈ পাব। বন্ধু বান্ধৱীসকল, আহিব লগা সময় এওঁলোকৰ বাবে লৈ আহিব সুখৰ বতৰা। ভগৱান বিশ্বকৰ্মাৰ কৃপাত এই ৰাশিৰ বৰ্তমান লাভৰ যুগ ৰৈছে। লগতে এই ৰাশিৰ লোকসকলে ভাগ্যত পৰিৱৰ্তন দেখিবলৈ পাব। সকলো কামতেই লাভৱান কৰিব পাৰিব। সমাজত মান সন্মান বাঢ়িব। লগতে উচ্চ অধিকাৰীৰ সহযোগ মিলিব। কাৰ্যৰ ক্ষেত্ৰত পাব অধিক সফলতা। আৰ্থিক স্থিতি আগতকৈ মজবুত হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকৰ অধিক লাভ মিলিব। এই সময়ছোৱাত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। শত্ৰুৰ পৰা বিজয় লাভ কৰিব পাৰিব। এই ৰাশিৰ লোকসকলৰ যিবোৰ সমস্যা হৈ আছিল সকলোবোৰ নিমিষতে দূৰ হৈ যাব। সুখ সমৃদ্ধি আহিব। যিসকল লোকে ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকে ভগৱান বিশ্বকৰ্মাক পূজা প্ৰাৰ্থনা কৰিলে বিশ্বকৰ্মাৰ বিশেষ আশীৰ্বাদ লাভ হ'ব। এই সময়ত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। এওঁলোকে এই সময়ত উন্নতিৰ দিশে আগুৱাই যাব পাৰিব। যি কাম আৰম্ভ কৰিম বুলি ভাবি আছে তেন্তে এই দিনটিত কৰিব পাৰে, কাৰণ এই সময়ত আপোনাৰ বাবে অত্যন্ত শুভ দিন। এই ভাগ্যশালী ৰাশি কেইটা হৈছে মেষ ৰাশি, বৃষ ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, তুলা ৰাশি, মকৰ ৰাশি আৰু